ধনতেৰাছৰ দিনত যদিহে আপুনিও পূজা কৰিবলৈ ওলাইছে নাইবা ধনতেৰাছৰ দিনটোত যদিহে পূজাৰ শুভ সময় কেতিয়া তথা সোণ ৰূপ কিনাৰ শুভ সময় কেতিয়া নাইবা গাড়ী কিনাৰ শুভ সময় কেতিয়া সেই বিষয়ে আপোনালোকে জানিব বিচাৰিছে তেনেহলে আজিৰ এই ভিডিঅটো আপোনালোকৰ কাৰণে। ধনতেৰাছৰ দিনটো ধনতৰী অৰ্থাৎ ভগৱানৰ বাহিৰেও দেৱী লক্ষ্মী আৰু কুবেৰক পূজা কৰা হয়। ধনতেৰাছৰ দিনটোত সোণ ৰূপ ক্ৰয় কৰাৰ সমান্তৰালকৈ দক্ষিণ দিশত ভগৱান যমৰ নামত দীপ জ্বলোৱাৰো কিন্তু পৰম্পৰা আছে। ধনতেৰাছৰ দিনটোত দক্ষিণ দিশত যমদীপ জ্বলোৱাটো শুভ বুলি কোৱা হয় আৰু এনেকুৱা কৰিলে অকাল মৃত্যুৰ পৰা সকাহ পোৱা যায়। শাস্ত্ৰত বৰ্ণিত কাহিনী অনুসৰি সাগৰ মন্থনৰ সময়ত ভগৱান ধনন্তৰীৰ হাতত অমৃতৰ পাত্ৰ লৈ আবিৰ্ভাৱ হৈছিল আৰু ভগৱান ধনন্তৰী সাগৰৰ পৰা আবিৰ্ভাৱ হোৱা তাৰিখটো আছিল কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখ আৰু সেই কাৰণে এই তিথিটোকে ধনতেৰাছ নাইবা ধনৰ ত্ৰয়োদশী তিথি বুলিও কোৱা হয়। ভগৱান ধনন্তৰীৰ হাতত পাত্ৰ লৈ সাগৰৰ পৰা আবিৰ্ভাৱ হৈছিল আৰু সেয়েহে সেই উপলক্ষে বাচন বৰ্তন ক্ৰয় কৰাৰ পৰম্পৰা অব্যাহত আছে। ভগৱান ধনন্তৰীৰ আবিৰ্ভাৱৰ স্মৃতি ধনতেৰাছৰ উৎসৱ পালন কৰা হয়। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে 2025 বৰ্ষৰ ধনতেৰাছ কোন দিনাখনি নাইবা 2025 চনৰ কোনটো দিনত ধনতেৰাছ পালন কৰা হ'ব সেই বিষয়ে আলোচনা কৰিম, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ধনতেৰাছত আপোনালোকে কি কিনিব নাইবা 2025 চনৰ ধনতেৰাছ কেতিয়া সেই বিষয়ে আলোচনা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। সৰ্বসাধাৰণতে ধনতেৰাছৰ দিনটোত সোণ ৰূপ বাচন বৰ্তন আৰু গহনা ইত্যাদি ক্ৰয় কৰাটো বিশেষভাৱে শুভ বুলি বিবেচিত হয়। এইবোৰৰ বাহিৰেও ধনতেৰাছৰ দিনা নতুন বাচন বৰ্তন কিনি লক্ষ্মী দেৱীক আগবঢ়ালে ঘৰত সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাত সহায় হয় তথা ধনতেৰাছৰ দিনটোত ঝাৰু তামৰ বাচন ধনিয়া আৰু নিমখ ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ধনতেৰাছৰ দিনটোত কাঁচৰ বাচন আপোনালোকে একেবাৰেই নিকিনিব। কাঁচ হৈছে ৰাহুৰ সৈতে সম্পৰ্কিত বুলি ধৰা হয় আৰু সেয়েহে এই দিনটোত কাঁচৰ বাচন ক্ৰয় কৰিব নালাগে। ইয়াৰ বাহিৰেও ধনতেৰাছৰ দিনটোত প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰিব নালাগে তথা জ্যোতিষ শাস্ত্ৰত এলুমিনিয়ামকো দুৰ্ভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে ধনতেৰাছৰ দিনটোত আপোনালোকে এলুমিনিয়ামো পাৰিলে ক্ৰয় নকৰিব, ইয়াক অত্যন্ত অশুভ বুলি ধৰা হয়। এই সকলোবোৰ বাদ দি ধনতেৰাছৰ দিনটোত চোকা বস্তু, কলা ৰঙৰ যিকোনো বস্তু, ভঙা বস্তু ইত্যাদি কিনাৰ পৰা বিৰত থাকিব লাগে। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ ধনতেৰাছৰ কিছুমান পূজা বিধিৰ বিষয়ে। ধনতেৰাছৰ দিনটোত ৰাতিপুৱা আপোনালোকে সোনকালে উঠি গা পা ধুই পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব। ইয়াৰ পাছতেই পূজা আৰম্ভ কৰাৰ আগতে মূল গেটত আলপনা বনাই ঘৰত লক্ষ্মী দেৱীৰ ভৰিৰ চিন বনাবলৈ চেষ্টা কৰক। ইয়াৰ পাছতেই ষোড়শ উপচাৰেৰে দেৱী লক্ষ্মী, কুবেৰ দেৱতা আৰু ধনন্তৰীক ভগৱান পূজা কৰিব লাগে। তাৰ পাছতেই দেৱ দেৱীক কুমকুম লগাই মালা পিন্ধাই অক্ষত অৰ্পণ কৰক। ইয়াৰ পাছতেই আপোনালোকে ভোগ অৰ্পণ কৰক তথা ভগৱান ধনন্তৰীক তুলসী, গৰুৰ গাখীৰ আৰু ইয়াৰ পাছতেই তাৰ পৰা তৈয়াৰ কৰা ঘিউ আগবঢ়াওক। ধনতেৰাছৰ দিনটোত পিতলৰ পৰা তৈয়াৰী কিবা এটা কিনি ভগৱান ধনন্তৰীলৈ বুলি আগবঢ়াওক। ইয়াৰ পাছতেই ধনন্তৰী স্তুত পাঠ কৰি দেৱীক শেষত দেৱী লক্ষ্মী, কুবেৰ দেৱতা আৰু ধনন্তৰীক আৰাধনা কৰক। পূজাৰ অন্তত প্ৰসাদ সকলোৰে মাজত বিতৰণ কৰি সন্ধিয়া আটাৰে আপোনালোকে চাৰিমুখীয়া চাকি জ্বলাবলৈ নাপাহৰিব। চাৰিমুখীয়া চাকি এগছিত সৰিয়হ নাইবা তিলৰ তেল দি ঘৰৰ দক্ষিণ দিশত আপোনালোকে ৰাখিব পাৰে। ইয়াৰ পাছতেই ধনতেৰাছত আপোনালোকে চাকি দান কৰিব পাৰে আৰু সেই চাকি কিয় দান কৰা হয় বলক জানি লওঁ। মৃত্যুৰ দেৱতা যমৰাজক সন্তুষ্ট কৰিবৰ কাৰণে ধনতেৰাছৰ সন্ধিয়া দীপ দান কৰাৰ পৰম্পৰা আছে। ধনতেৰাছৰ দিনা দীপ দান কৰিলে এজন ব্যক্তিৰ অকাল মৃত্যুৰ পৰা ৰক্ষা পৰে বুলি ধৰ্মীয় বিশ্বাস আছে। লগতে পৰিয়ালৰ সকলো সদস্য অকাল মৃত্যুৰ ভয়ৰ পৰা মুক্ত হয়। গতিকে ধনতেৰাছৰ সন্ধিয়া আপোনালোকে চাকি দান কৰিব পাৰে।
ধনতেৰাছৰ দিনা ঘৰত 13 গছি দীপ জ্বলোৱাটো শুভ বুলি গণ্য কৰা হয়। ধনতেৰাছৰ দিনা ঘৰত 13 গছি চাকি জ্বলাই দিলে ধন সম্পত্তি পোৱা যায় আৰু আৰ্থিক অসুবিধাৰ পৰা সকাহ পোৱা যায় বুলিও ধৰ্মীয় বিশ্বাস আছে। এই 13 গছি চাকি ধনতেৰাছৰ দিনা ঘৰৰ বিভিন্ন স্থানত ৰখা হয়। ধনতেৰাছ উপলক্ষে হালধীয়া ৰঙৰ কাপোৰ পিন্ধাটো অত্যন্ত শুভ বুলি ধৰা হয়। এই হালধীয়া ৰঙৰ কাপোৰ পিন্ধিলে ভগৱান ধনন্তৰী সন্তুষ্ট হয় আৰু আপোনাৰ জীৱনত আহি থকা সকলো সমস্যা দূৰ হৈ যায় বুলিও বিশ্বাস কৰা হয়। ধনতেৰাছৰ এই বিশেষ দিনটোত ক'লা ৰঙৰ কাপোৰ পৰিধান কৰাটো পৰিহাৰ কৰক কাৰণ ইয়াক একেবাৰে অশুভ বুলি গণ্য কৰা হয়। ধনতেৰাছত যদিহে সোণ নাইবা ৰূপৰ সামগ্ৰী আপোনালোকে কিনিব নোৱাৰে তেনেহ'লে ষ্টীল নাইবা তামৰ বাচন, ঝাৰু, নিমখ, ধনিয়াৰ গুটি, লক্ষ্মী আৰু গণেশৰ মূৰ্তি, নতুন কাপোৰ ইত্যাদিও কিনিব পাৰে। এইবোৰ কিনাটো ধনতেৰাছৰ দিনা শুভ বুলি গণ্য কৰা হয় আৰু দেৱী লক্ষ্মীয়ে ইয়াৰ জৰিয়তে আপোনাৰ ঘৰত বাস কৰিব। বন্ধু-বান্ধৱীসকল, এইখিনিতে 2025 বৰ্ষৰ ধনতেৰাছটো কেতিয়া পৰিছে সেই সন্দৰ্ভত কিছু কথা ক'ব বিচাৰিছোঁ। 2025 বৰ্ষৰ ধনতেৰাছ পালন কৰা হ'ব 18 অক্টোবৰ তাৰিখে আৰু 18 অক্টোবৰ তাৰিখটো পৰিছে শনিবাৰ। সেইদিনা হৈছে কাৰ্তিক মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি আৰু এই দিনটোত ভক্তসকলে দেৱী লক্ষ্মী আৰু ভগৱান কুবেৰক পূজা কৰে আৰু সোণ নাইবা নতুন ঘৰ, দৰ্জা ইত্যাদি কিনিলে শুভ বুলি ধৰা হয়। গতিকে হয়তো আপোনালোকে নিশ্চয়কৈ গম পালে যে 2025 বৰ্ষৰ ধনতেৰাছ কেতিয়া হ'ব। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ এনে 5বিধ সামগ্ৰী যি সামগ্ৰী আপোনালোকে ধনতেৰাছৰ দিনটোত ঘৰলৈ আনিব পাৰে। ধনতেৰাছত সৰ্বসাধাৰণতে ঘৰলৈ কি কিনি আনিব লাগে সেই বিষয়টো ইতিমধ্যে কোৱা হৈছে। এতিয়া আপোনালোকক এনে 5টা বস্তুৰ বিষয়ে ক'ম যি কেইপদ সামগ্ৰী আপোনালোকে ভুলতো ধনতেৰাছৰ সময়ত ঘৰলৈ কিনি নানিব। প্ৰথমবিধ বস্তু হৈছে কাঁচৰ পাত্ৰ। কাঁচ যিহেতু ভংগুৰৰ সৈতে জ্যোতিষৰ মতে ই ঋণাত্মকৰ প্ৰতীক অৰ্থাৎ কাঁচক ৰাহুৰ সৈতে সম্পৰ্ক বুলি কোৱা হয়। ফলত আপোনাৰ ঘৰখনত শান্তি আৰু সুখ বিঘ্নিত হ'ব পাৰে। গতিকে ধনতেৰাছৰ এই বিশেষ সময়ছোৱাত কাঁচৰ পাত্ৰ নাইবা বস্তু অনাৰ পৰা আপোনালোকে বিৰত থাকিবলৈ চেষ্টা কৰক। দ্বিতীয়বিধ বস্তু হৈছে লোহাৰ সামগ্ৰী। ধনতেৰাছত লোহাৰ সামগ্ৰী যেনে পাত্ৰ, দুৱাৰৰ হুক, লোহাৰ বাচন, যিকোনো চামুচ নাইবা কেৰাহী ইত্যাদিও ক্ৰয় নকৰিবলৈ চেষ্টা কৰিব। তৃতীয়তে হৈছে পুৰণি বস্তু। ধনতেৰাছত এটা শুভ নতুন দিনৰ আৰম্ভণি বুলি গণ্য কৰা হয়। গতিকে জ্যোতিষৰ অনুসৰি পুৰণি বস্তুবোৰে নিজৰ লগত পুৰণি নেতিবাচক শক্তি, চিন্তা, সমস্যা ইত্যাদিও কঢ়িয়াই আনিব পাৰে। গতিকে এই বিশেষ দিনটোত পুৰণি অথবা ছেকেণ্ড হেণ্ড বস্তু আপোনালোকে ক্ৰয় নকৰাটোৱেই মংগল। কলা ৰঙৰ বস্তু। জ্যোতিষৰ অনুসৰি কলা ৰং শুভ বুলি গণ্য কৰা নহয়। গতিকে জ্যোতিষীয়ে কয় যে এই ৰঙে নেতিবাচকতা খুব সোনকালে আকৰ্ষণ কৰে। গতিকে ধনতেৰাছৰ এই বিশেষ দিনটোত আপোনালোকে বগা, ৰঙা নাইবা হালধীয়া নাইবা পাতল শুভ ৰং কিনিবলৈ চেষ্টা কৰক। কলা ৰঙৰ যিকোনো কাপোৰ সেই দিনটোত নিকিনিব। ইয়াৰ পিছৰ বস্তুবিধ হৈছে কৃত্ৰিম সামগ্ৰী। ধনতেৰাছত কৃত্ৰিম, প্লাষ্টিক নাইবা গাখীৰৰ সামগ্ৰী কিনাৰ পৰা আপোনালোকে বিৰত থাকিব লাগে। গতিকে প্ৰাকৃতিক সামগ্ৰী কিনিবলৈ চেষ্টা কৰক। ইয়াৰ পিছতে ধনতেৰাছত নিকিনিবলগীয়া আন কিছুমান বস্তুৰ ভিতৰত হৈছে লো, তীখা ইত্যাদি। ধনতেৰাছত লোৰ সামগ্ৰী ঘৰলৈ আনিব নালাগে। গতিকে লোহাৰ বাচন অনাৰ ক্ষেত্ৰত সাৱধানতা হোৱা উচিত। ধনতেৰাছত তীখাৰ বাচন ক্ৰয় কৰাৰ প্ৰথা নাই। গতিকে তীখা লোহাৰ আন এক প্ৰকাৰ। গতিকে তীখাৰ বাচন বৰ্তন ক্ৰয় কৰাটো পৰিহাৰ কৰিব। ইয়াৰ পিছতে হৈছে খালী কলহ নাইবা পাত্ৰ। বহুলোকে সেই দিনটোতে পইচা সংগ্ৰহ কৰিম বুলি খালী পাত্ৰ নাইবা খালী পইচা ভৰাব পৰা কলহো কিনি আনে। কিন্তু এই দিনটোত যদিহে আপোনালোকে খালী পাত্ৰ কিনে তেনেহ'লে ঘৰলৈ নিয়াৰ আগতে সেই পাত্ৰটো আপোনালোকে পানীৰে ভৰাইহে ঘৰত প্ৰৱেশ কৰাব। ইয়াৰ পাছতে আন এবিধ বস্তু হৈছে গাড়ী। বহুতো পৰিয়ালত ধনতেৰাছৰ এই বিশেষ দিনটোত গাড়ী ঘৰলৈ অনাৰ প্ৰথা আছে। কিন্তু ধনতেৰাছৰ এদিন আগতে ধন দিব নালাগে বুলিও বিশ্বাস কৰা হয়। ইয়াৰ পাছতে হৈছে তেল। এই দিনটোত তেল নাইবা তৈলজাতীয় সামগ্ৰী যেনে ঘিউ ইত্যাদিও আপোনালোকে কিন্তু ঘৰলৈ নানিব। সকলো কলা ৰঙৰ বস্তু আপোনালোকে ঘৰলৈ নানিব। অৰ্থাৎ সাধাৰণতে কলা ৰং আমাৰ দেশত অশুভ বুলি গণ্য কৰা হয়। গতিকে এই দিনটোত কোনো কলা ৰঙৰ বস্তু আপোনালোকে নিকিনিব। যিহেতু ধনতেৰাছ এটা শুভ দিন আৰু কলা ৰংটো হৈছে সদায় দুৰ্ভাগ্যৰ লগত জড়িত। গতিকে কলা ৰঙৰ বস্তু পৰিহাৰ কৰক।
উপহাৰ কাৰোবালৈ উপহাৰ আপোনালোকে যদিহে পঠাব বিচাৰিছে তেনেহ'লে ধনতেৰাছৰ এদিন আগতেই উপহাৰ কিনি পঠিওৱাটো বুদ্ধিমানৰ কাম কিন্তু ধনতেৰাছৰ দিনটোত আপোনালোকে উপহাৰ এটি কিনি কাৰোবালৈ প্ৰেৰণ নকৰিব কাঁচৰ বস্তু যিহেতু কাঁচ হৈছে ৰাহুৰ লগত জড়িত বুলি কোৱা হয় গতিকে ধনতেৰাছত সেইবোৰ একেবাৰে নিকিনিব নকল সোণ ধনতেৰাছৰ বজাৰ তালিকাৰ শীৰ্ষত আছে সোণ কিন্তু নকল সোণৰ গহনা মুদ্ৰা ইত্যাদি কিন্তু আপোনালোকে এই দিনটোত ভুলতো ক্ৰয় নকৰিব ধনতেৰাছত সোণ আৰু পিতল কিয় ক্ৰয় কৰিব লাগে বলক জানি লওঁ পৌৰাণিক বিশ্বাস অনুসৰি যে সাগৰ মন্থনৰ সময়ত ভগৱান ধনৱন্তৰীৰ জন্ম হৈছিল হাতত অমৃতৰ কলহ লৈ ভগৱান ধনৱন্তৰীৰ আবিৰ্ভাৱ হৈছিল তেওঁক দেৱী লক্ষ্মীৰ ভাতৃ বুলি বিশ্বাস কৰা হয় বিশ্বাস অনুসৰি ভগৱান ধনৱন্তৰীয়ে হালধীয়া ৰং আৰু পিতলৰ ধাতু খুব বেছি ভাল পায় সেয়েহে ধনতেৰাছত মানুহে সোণ আৰু পিতল ক্ৰয় কৰে ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান ধনৱন্তৰী দেৱতাসকলৰ চিকিৎসক আৰু তেওঁৰ আশীৰ্বাদে সুখ সমৃদ্ধি আয়ুস ইত্যাদি বৃদ্ধি কৰে ধনতেৰাছত সোণ পিতল আদি ক্ৰয় কৰিলে আপোনাৰ ধন সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি পাব পাৰে ধনতেৰাছৰ দিনটোত সোণ নাইবা পিতল ক্ৰয় কৰিলে ভগৱান ধনৱন্তৰী সন্তুষ্ট হয় আৰু তেওঁৰ আশীৰ্বাদত আপুনি সুস্বাস্থ্য লাভ কৰিব পাৰিব ভগৱান ধনৱন্তৰীৰ আশীৰ্বাদত মানুহৰ আয়ুস বৃদ্ধি পায় বুলিও বিশ্বাস কৰা হয় গতিকে ধনতেৰাছৰ দিনটোত আপোনালোকে সোণৰ গহনা ক্ৰয় কৰাটো অতিকৈ শুভ বুলি গণ্য কৰা হয় ইয়াৰ প্ৰভাৱৰ বাবে অমংগলবোৰ ঘৰৰ পৰা দূৰ হ'ব গতিকে ইমানখিনি আছিল ধনতেৰাছৰ বিষয়ে যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব